আহিলে নীতিমনা শইকীয়া আমাৰ ইমান চকত আহি পালেহি আজি মহেন্দ্ৰ হাজৰিকা যি মহেন্দ্ৰ শইকীয়াই তাৰ দেউতা আৰু তাৰ মাক দেউতাকৰ নামত যথেষ্ট কষ্ট কৰি ইমান ডাঙৰ দলং এখন বনালে গতিকে খুবেই ভাল লাগিছে আৰু ইমান মহান এটা কাম কৰিছে কিন্তু আমি 2 নং বাগমাৰা মাঝি চুকৰ তৰফৰ পৰা মহেন্দ্ৰ শইকীয়া আৰু তাহাঁতৰ পৰিয়ালক আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু যাতে তেনেকুৱা আমি যিমান পাৰিছোঁ আৰু আমাৰ ফালৰ অলপ হেৰি কৰি দিছোঁ সহায় সহযোগিতা আগবঢ়াই দিছোঁ আজি ভাল লাগিছে সেইটো কাৰণে আজি আমি 2 নং বাগমাৰা মাঝি চুকৰ তৰফৰ পৰা মহেন্দ্ৰ শইকীয়া যে তাৰ দেউতাকৰ নামত আজি দলংখন স্মৃতি হিচাপে থাকিব আৰু তাহাঁতৰ ঘৰটো সদায় দিন উজ্জ্বলি থাকিব বুলি আমি 2 নং বাগমাৰা মাঝি চুকৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু আমি সদায় তাহাঁতৰ ঘৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সেয়াই একেবাৰে শুভ দিন আৰু মুঠতে মোৰ জীৱনৰ ভিতৰত আজিৰ নিচিনা সুখ আজিৰ দৰে মনৰ সুখ শান্তি পোৱা নাই আৰু আজি আটাইতকৈ জীৱনৰ মানে সাৰ্থক দিনটো বুলি ভাবিছোঁ মই ধন্যবাদ দিছোঁ। গৰম লাগিছে চাইকেল আনিছে নেকি আপুনি কথাটো কওক গ'ল তাৰপিছত ঘৰটো এইফালে চব দেখিছে ন ৰাস্তা দেখুৱাই দে কেতিয়াবা লগ পাওঁ আমাৰ ভনী বাই আহিছিলে যে ক'লো ৰাস্তা দেখুৱাই দে সেইটো কি তেতিয়া সৰুৰ পৰা এটা শাসন কৰি আহে নাই বুজিছে আপুনি কোৱা কথাটো এতিয়া হাতৰ ঘৰতে আপুনি চাব ডাঙৰটোৰ পৰা হেৰিৰ পৰা গোটেইকেইটা অংক মিলাওক আজি নহয় মুঠতে যিমান যি হ'লেও ঘৰখনত মূল খোৱাজন লাগিব মূল খোৱাজনেহে পেটি মাটি খুৱাব কৰ্ম কৰিব বাকীখিনিয়ে নকৰে কি বুলি ক'ম কওক কয় এতিয়া দলংখন আজি মহেন্দ্ৰ শইকীয়াই দলং মাক বাপেক দেউতাকৰ দিনত নাম ভাষা ভোকে নাজানো পাহৰি থাকোঁ এই উদ্বোধন কৰিবৰ কাৰণে আজি কি হেৰি কি শইকীয়া
নীলমণি অঁ নিতুমণি আৰু ঋতুমণি শইকীয়া আহি আজি উদ্বোধন কৰা হ'ল আকৌ আমি সকলো সমাজ ৰাইজে একত্ৰিত হৈ পিনে গৈছিলোঁ তাত আজি উদ্বোধন কৰি পিনে যোৱা মুকলি কৰা হৈছিল ভাল লাগে সেইকাৰণে মই মনখন মনাই নোৱাৰোঁ মাৰ নামত তেখেতসকলৰ স্মৃতি জীয়াই থাকক সেইবুলিয়ে মনালোঁ ইয়াত মোৰ একো স্বাৰ্থ নাই ইয়াত মোৰ একো স্বাৰ্থ নাই মোৰ দেৰি হৈ থাকিলে আকৌ আমি ছোৱালী নেকি নাই তাত যাম মই কেপাচিটি আনিলোঁ লগাই দিবিগৈ নহয় মোৰ দেৰি হৈ থাকিলে সঁচাকৈ দেৰি হৈ থাকিলে দুটো বেয়া চেয়া নাপাব আৰু দেই তাই মানে কিবা এটা হেৰি কৰিছিলে কাম তাৰপিছত এতিয়া তাই এতিয়া গোটেই মানুহবোৰ আহি আছে মোক অলপ দেৰি হৈ গ'ল পলম হৈ গ'ল মই কিন্তু একো হেৰি কৰিব নোৱাৰিলোঁ অলপ দেৰি হৈ গ'ল আৰু অকণমান ক্ষমা কৰিব কিন্তু মই গোটেই এটো যে ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু দিব নোৱাৰিলোঁ তাৰপিছত সেইকাৰণে অকণমান ক্ষমা কৰি দিব আৰু তাৰপিছত আমাৰ দলংখনো কেনেকৈ বনালে কেনেকুৱা কিমান ধুনীয়া বনালে মই অকণমান দেখাই দিমগৈ বাৰু মই ইমান গৰমত এতিয়া চাওক আপোনালোকে ৰ'দটো চাওক কিমান ৰ'দটো সকল গোটেইখিনি তাৰপৰা আহি পিনি ইয়াত ধুনীয়াকৈ বহি আছে তাৰপিছত এইফালে আমাৰ এই আছে তাৰপিছত এজন এই কিবা এটা কওক নহয় মোৰ চেনেলটো কওক কিবা এটা কওক এনেই আপোনাৰ এতিয়া দলংখন যে আপুনি যে অকলে যে বনাই দিলে এইফালে যোৱা ইপা সিপা কৰিব পৰা আগতেতো হেৰিডাল আছিলে মানে এইটো কি কয় এইটো মানে এনেই বাঁহডাল আছিলে এতিয়া আপুনি যে বনাই দিলে এনেই আপুনি কথা এটা কওক খাই আছে মানুহজনৰ মানে টাইমেই নাই মানে খাব পোৱাই নাই মানে সেইকাৰণে হেৰি হৈছে আৰু তাৰমানে খালি কোৱাটো ক'ব খালি মানে কেনেকৈ হেৰি কৈছিলে কওকচোন তই সিফালে গৈ দিছে নহ'লে এইফালে আহি দে এই ৰাস্তাটো ধুনীয়া কওক নাই আপুনি কওক যে আপুনি কি হেৰিয়ত মানে বস্তুটো মানে আপুনি দিলে যে ক'লে হ'ব শুনক মানে হয় বাইদেউ আমি দুজন যাম এতিয়া